আলফাই এনে স্বাধীন অসম বিচৰা নাছিল। কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টিৰে চোৱাটো পুনৰ প্ৰমাণিত হ'ল। আজি উপলব্ধি কৰিছোঁ যে আলফাই এনেই স্বাধীন অসম বিচৰা নাছিলে। আলফাই এনেই কিন্তু স্বাধীন অসম বিচৰা নাছিলে। কেন্দ্ৰই দিল্লীয়ে যে অসমক মাহিয়াৰী চকুৰে চায়, এইটো পুনৰ এইবাৰ বান সমস্যাই কিন্তু আপোনাৰ প্ৰমাণ কৰি দিলে। আজি বহুতে সেই দাবীৰ অন্তৰ্নিহিত কাৰণ উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। এই বিস্ফোৰক মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই। তেওঁ কয় যে যোৱা 19 জুলাইত অসমত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে অসমৰ সাংসদ মন্ত্ৰী আৰু বিধায়কসকলে প্ৰধানমন্ত্ৰীক গামোচা পিন্ধাই আমন্ত্ৰণ জনাবলগীয়া হোৱা ঘটনাই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি মাহিয়াৰ দৃষ্টিভংগীৰ এক স্পষ্ট প্ৰতিফলন। আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা আপোনাৰ এই বজালিৰ পৰা ঐতিহাসিক বজালিৰ পৰা জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে এ ফৰ আছাম বুলি কয়। ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনক অসমৰ গামোচাখন ঐতিহ্যপূৰ্ণ আমাৰ যিখন গামোচা ঐতিহ্য, এই গামোচাখন তেওঁ ডিঙিত লৈ পেলাই অসমক বহু পৰিচয় ক'ৰবাত কৰাই দিছে। আৰু আমি অসমীয়া ৰাইজে ভাল পাওঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে গামোচাখন ডিঙিত লৈ পেলাই বিভিন্ন সময়ত থাকে। কিন্তু আজি ইমান আপোনাৰ যোৱা 19 তাৰিখৰ পৰা অসমৰ উজনিৰ ৰাইজে আজি কিমান মানুহ মৰিছে এতিয়াও সংখ্যা উলিয়াব পৰা নাই। এতিয়াও বহু মানুহ এতিয়াও আপোনাৰ সন্ধানহীন হৈ আছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীজনে অসমলৈ আহিব লাগিছিলে। যদি নিৰ্বাচনৰ সময়ত যদি প্ৰধানমন্ত্ৰীজন যদি আপোনাৰ ইয়ালৈকে বা আহিয়ে থাকিব পাৰে, যদি বহুবাৰ আহিব পাৰে, এই সময়ছোৱাত কিয় আহিব নোৱাৰে? মই এইকাৰণে কৈছোঁ যে আলফাই স্বাধীন অসম এনেই বিচৰা নাছিলে। অসমৰ সম্পদসমূহ যদি আপোনাৰ অসমৰ যদি অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ এখন ৰাষ্ট্ৰীয় সম্পদ বুলি কয়, আজি চাহ, আজি তেল যদি ৰাষ্ট্ৰীয় সম্পদ হয়, এতিয়া বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় নহ'ব? এইটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াবা উপলুঙা কৰে। গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰ কৈছোঁ যে অসমৰ নতুন প্ৰজন্মক কিন্তু আকৌ আলফা হ'বলৈ কিন্তু আপোনালোকে কিন্তু হেৰি কৰি নিদিব। আমাৰ গোটেই অসমৰ জনগণ, অসমৰ সতীৰ্থসকলে ইতিমধ্যে আমাৰ আপাৰ আছামৰ আমাৰ সতীৰ্থসকলে বা অন্যান্য অসমৰে যুৱকসকলে ইতিমধ্যে ভাবিছে যে কেন্দ্ৰীয় চৰকাৰে আমাক একোৱে নিদিয়ে, কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰীৰ মাত নাই, গৃহমন্ত্ৰীৰ মাত নাই। অতিকৈ লাজৰ বিষয় যে ভাৰতীয় জনতা পাৰ্টীৰ গোটেই সাংসদসকলে গৈ পেলাই দিল্লীত গৈ পেলাই প্ৰধানমন্ত্ৰীগৰাকীক গামোচা পিন্ধাই এই বানপানীৰ সমস্যা ক'ব লগা হৈছে। ইয়াতকৈ কিবা নিৰ্লজ্জ বিষয় আছে নেকি? সেইকাৰণে আমি প্ৰধানমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰক কৈছোঁ যে অসমৰ এই আপাৰ আছামত যি আপোনাৰ বানপানী হৈছে, এইটো এটা আপোনাৰ নহ'বলগীয়া বানপানী হৈছে, এইটো কোনো আশা কৰা নাছিলে। গতিকে ইয়াৰ যিখিনি আমাৰ জনগণ, যিখিনি আমাৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে, ক্ষতিগ্ৰস্তৰ উপযুক্ত ব্যৱস্থা 2 লাখ, 1 লাখ, 10 লাখ এই প্ৰকাৰে নহ'ব। উপযুক্ত এক আপোনাৰ ক্ষতিপূৰণ দিয়াৰ উপৰিও সংস্থাপন দিব লাগিব। আৰু ভৱিষ্যতে এই যে বানপানী যাতে নহয়, আমিতো ভবা নাছিলোঁ আপোনাৰ শিৱসাগৰ, চৰাইদেউ এই ধৰণৰ বানপানী আহিব বুলি কোনেও ভবা নাছিলোঁ। আজিকালি ইয়াৰ কিহৰ কাৰণে হ'ল? ইয়াৰ কিহৰ কাৰণে? কোনোবাই কয় নদী বান্ধ ভাঙিছে বুলি কয়, কোনোবাই কয় না তাত ডাৱৰ বিস্ফোৰণ হৈছে বুলি, এটা এটাকৈ নোহোৱা হৈ গৈছে। কিহৰ কাৰণে হ'ল? এইটোক কিন্তু এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে কিন্তু আপোনাৰ কেন্দ্ৰীয় চৰকাৰখনে ইয়াক কিন্তু গুৰুত্ব দিয়াটো ভাল, অসম চৰকাৰে গুৰুত্ব দিয়াটো ভাল। তেওঁ লগতে অভিযোগ কৰে যে দিল্লী কেন্দ্ৰিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহেও অসমৰ প্ৰলয়ংকাৰী বান পৰিস্থিতিক লৈ বিভ্ৰান্তিকৰ আৰু অসম্পূৰ্ণ বাতৰি প্ৰচাৰ কৰি আহিছে। তেওঁৰ মতে যিদিনা দিল্লীয়ে অসমৰ বাস্তৱ পৰিস্থিতিক যথাযথ গুৰুত্ব দিব, সেইদিনা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহেও অসমক সমানে গুৰুত্ব সহকাৰে উপস্থাপন কৰিব। ৰাষ্ট্ৰীয় সংবাদসমূহে গুৰুত্ব দিয়া নাই। ৰাষ্ট্ৰীয় সংবাদসমূহে আমি দেখিছোঁ বিভিন্ন সময়ত এইটো সমস্যাক লৈ পেলাই, এতিয়াতো বহু বৌদ্ধিক মানুহে কৈ আছে, বহু আপোনালোকৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলে কৈ আছে, শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিকসকলে কৈ আছে যে অসমত বহু বছৰৰ পাছত এই বানপানী, এনেধৰণৰ বানপানী নহ'ব নচিন্তা বানপানী হয়। আজি আপোনাৰ লখিমপুৰ, ধেমাজি ফালে বানপানী হয়, এইটো এটা প্ৰত্যেক বছৰে হয়। কিন্তু আপোনাৰ শিৱসাগৰ, যোৰহাট, আপোনাৰ চৰাইদেউত যিটো বানপানী, যিটো নভবা নিচিন্তা বানপানী হৈছে, ইয়াত কেন্দ্ৰীয় চৰকাৰখনেই আমাক নেগলেক্ট কৰিছে, মাহিয়াৰ চকুৰে আছে। দিল্লীয়ে যেতিয়া মাহিয়াৰ চকুৰে আছে, তাত থকা সংবাদ মাধ্যমে আমাক ক'ত গুৰুত্ব দিব? গতিকে দিল্লী চৰকাৰখনে যদি গুৰুত্ব দিব, আপুনি ভাবিব যে সংবাদ মাধ্যমে ইয়াত গুৰুত্ব দিব। ইয়াত মূল দায়ী দিল্লী চৰকাৰ আৰু আমাৰ আমাৰ অসমৰ মন্ত্ৰী, বিধায়ক সকলোৱে দিল্লীত সদায় তেল মাৰি থাকক। আৰু আমি জাতীয় সংগঠন হিচাপে আমি যিখিনি প্ৰতিবাদ কৰি যাম, শেষত দেখিব
আকৌ আলফাৰ নিচিনা আপোনাৰ সংগঠন আকৌ পুনৰ জন্ম হ'ব। এইটো নহ'বৰ কাৰণে কিন্তু ব্যৱস্থা ল'বলৈ মই মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ। ইপিনে সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নেও বানত সৰ্বস্ব হেৰুওৱা প্ৰতিটো পৰিয়ালক 15 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী জনায়। আমাৰ কেইজনমান মন্ত্ৰী বিধায়কে বা সাংসদে আকৌ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে আৰু বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে আমি দেখিছোঁ যে আচলতে কেন্দ্ৰীয় বা অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অসমলৈ নিমন্ত্ৰণ জনাইছে। আমি ঘৰত কিবা বিবাহ সভা পাতিছোঁ নেকি যে তেখেতসকলক আমি অসমলৈ নিমন্ত্ৰণ কৰিব লাগে? আৰু ইলেকশ্যনৰ সময়ত তেওঁলোকক অসমৰ জনসাধাৰণে নিমন্ত্ৰণ দিয়ে নেকি যে ইলেকশ্যনৰ সময়তো তেওঁলোকক নিমন্ত্ৰণ দিব নালাগে? ইলেকশ্যনৰ সঘনাই তেওঁলোকে অসমলৈ আহে আৰু বাৰম্বাৰ কয় যে অসমৰ জনসাধাৰণৰ প্ৰতিজন জনসাধাৰণৰ প্ৰতি তেওঁলোকে দায়িত্বহীন। আজি সেই মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে নিৰ্বাচনৰ সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অসমৰ 4খন জিলাৰ বিপৰ্যয়ৰ সময়ত একেবাৰে অৰ্থনৈতিক পৰিকাঠামোটো ভাঙি থানবান হোৱাৰ সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিলৈকে কিন্তু অসমলৈ অহা নাই। বা গৃহমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিভিন্ন সময়ত আহি ডাঙৰ ডাঙৰ কথা কৈছে অসমত আহি। কেতিয়াবা তেওঁলোকে অসমীয়াত ক'ব খোজে আৰু আমি আৱেগিক হৈ যাওঁ। তেওঁলোক আমাৰে একোজন ভাই ককাই বুলি আমিও গণ্য কৰোঁ। কিন্তু তাৰ পিছত তেওঁলোকৰ এই যে বিপৰ্যয়ৰ সময়ত যিখিনি কৰণীয় আছিল এইখিনি কিন্তু কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰখনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৃষ্টিত গৰিহণাৰ পাত্ৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ এই ধৰণৰ যি স্থিতি এই স্থিতিৰ বিৰুদ্ধে কিন্তু অনাগত সময়ত গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে ইয়াত প্ৰতিবাদ কৰা হ'ব। এটা কথা আমি ক'ব লাগিব যে আজি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আজিৰ পৰা দুদিন আগত আমি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সমিতিৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু স্মাৰক পত্ৰত কোৱা হৈছিল মৃত ব্যক্তিৰ পৰিয়ালকলৈ 20 লাখ টকা আৰু যিসকল একেবাৰে বানত সৰ্বশ্ৰান্ত হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এখন কাপোৰ মুখ এখন মুচিবলৈ গামোচা এখনৰ ঘৰত নাই। তেনেকুৱা এটা পৰিয়ালৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাকৈ তেওঁ এককালীন সাহায্য ঘোষণা কৰিছে। নিশ্চিতভাৱে আমি অনুমান কৰিছোঁ যে এই পৰিয়ালসকলক কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুচ্ছ তাচ্ছিল্য কৰিছে যে 15,000 টকাৰে তেওঁলোকে কিবা নিজে পিন্ধা কাপোৰ কানি কিনিব নে পৰিয়ালৰ এই যি খোৱা কাপোৰ কানি কিনিব বা অন্যান্য যিবিলাক বাচন বৰ্তন আছে যে এই কিনিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ যে প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত সৰ্বশ্ৰান্ত হোৱা প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত 5 লাখ টকাকৈ মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিব লাগে আৰু 15,000 টকা ঘোষণাৰ জৰিয়তে এই যিখিনি মানুহ এই বিপদগ্ৰস্ত মানুহখিনিক পুনৰবাৰ কিন্তু আমি আমাৰ দৃষ্টিভংগীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু 2 নম্বৰ কথাটো হৈছে যে ইয়াত কিন্তু এই যিটো বানপানীৰ প্ৰকৃত উৎস এই ৰহস্য কি যে নাগালেণ্ডে কৈছে ডাৱৰ বিস্ফোৰণ হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম পৰ্যায়ত কৈছে যে নাই এইটো এটা তদন্ত কৰিব লাগে। কিন্তু আমি যিমান দূৰ জানো যে শিৱসাগৰ বা চৰাইদেউ জিলাত এইকাৰণে আহোম স্বৰ্গদেউসকলে ৰাজধানী পাতিছিল যে সকলো ফালৰ পৰা সুৰক্ষিত হৈ আছিল। যে তেনেকুৱা সেই জিলাবিলাকত কিহৰ কাৰণে এই জল মহাপ্ৰলয় হ'ল ইয়াৰ কিন্তু প্ৰকৃত কাৰণ আজিলৈকে উদঘাটন কৰা নাই। গতিকে ইয়াৰ প্ৰকৃত কাৰণ উদঘাটন কৰিব লাগিব আৰু যিসকল মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে সম্পূৰ্ণৰূপে চৰকাৰখনে মানৱীয় দৃষ্টিভংগীৰে তেওঁলোকে এই মানুহখিনিৰ কাষত থিয় হ'ব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰক যি ওচৰলৈ গৈ দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যেতিয়া আলোচনা কৰা আমি বাৰম্বাৰ দেখিছোঁ যে অসমৰ যিখন চৰকাৰ প্ৰতিখন চৰকাৰে আচলতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজহাড় বেকা কৰি সদায় তেওঁলোকে ৰাজনীতি কৰিছে। যে ৰাজহাড় বেকা হৈ ৰাজনীতি কৰাৰ যি প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে পৰিহাৰ কৰিব লাগে। যে অসমৰ এইখিনি জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত অসমৰ এই বিপৰ্যয়ৰ সময়ত তেওঁলোকে ৰাজহাড় পোন কৰি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰিব লাগে যে অসমৰ প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী দায়িত্ব ল'ব লাগিব। প্ৰতিটো মৃত পৰিয়ালক 20 লাখকৈ দিব লাগিব। প্ৰতিটো সৰ্বহাৰা হোৱা প্ৰতিটো পৰিয়ালক 5 লাখকৈ এককালীন সাহায্য দিব লাগিব। ইতিমধ্যে যোৱাকালিও আমি ছাত্ৰ ছাত্ৰী সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি শিক্ষা বিভাগৰ আয়ুক্ত সচিবক বিভিন্ন 15 দফীয়া আমি এটা দাবী উত্থাপন কৰিছোঁ আৰু আজি আমি ইয়াত এই যিখন অসম ভিত্তিক কুইজ হয়তো কোনোবাই এইটো মনত সন্দেহ হ'ব পাৰে যে এইখিনি সময়ত আমি কুইজখন দিয়াৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ যে পূৰ্ব নিৰ্ধাৰিত এই কাৰ্যসূচী আৰু যিহেতু কুইজ প্ৰতিযোগিতা এখনে ছাত্ৰ ছাত্ৰীৰ মানসিক বৌদ্ধিক শৈক্ষিক লগতে প্ৰতিযোগিতামূলক যিটো মানসিকতা দৃঢ় কৰাৰ কাৰণে এই অনুষ্ঠানটো। গতিকে এই নিশ্চিতভাৱে আজি আমি অনুষ্ঠানটো পাতিছোঁ। পাঠশালাৰ পৰা শশাংক তালুকদাৰৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।